Hello everyone, welcome to Current Affairs series of Azmal IS Academy. আমি প্ৰত্যেক উইকৰ কাৰেণ্ট এফেয়াৰ্ছখিনি ৰিভাইজ কৰোঁ যি যোৱা সপ্তাহত যিখিনি ইম্পৰ্টেণ্ট বাতৰি আছিলে বাতৰিখিনি মই আজি আলোচনা কৰিব ওলাইছোঁ প্ৰথম যিটো টপিক আছিলে সেইটো হৈছে কবন মিলি টিমুংপি এগৰাকী তেখেত আমাৰ কাৰ্বি জনগোষ্ঠীৰ তেখেত এগৰাকী মহিলা হয় তেখেতৰ কন্ট্ৰিবিউশ্যন আমাৰ অসমৰ সমাজ ব্যৱস্থাত যথেষ্টখিনি তেখেতৰ কন্ট্ৰিবিউশ্যন আছে আৰু তেখেত আমাৰ অসমৰ পৰা প্ৰথম তেখেত মহিলা সাংসদ লোকসভাৰ তেখেতে এমপি হিচাপে ইলেক্ট হৈছিলে তেখেতৰ বিষয়ে চাম তাৰপিছত ফিফা ৱৰ্ল্ড কাপ 2026 সমাপ্ত হ'ল আমি জানো স্পেইনে এবাৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ফিফা ৱৰ্ল্ড কাপৰ বিষয়ে কিছুমান ফেক্টছ বা কিছুমান এৱাৰ্ডৰ বিষয়ে কোনে কি গোল্ডেন বুট পাইছে কোনে গোল্ডেন বল পাইছে এইখিনি বিষয়ে চাম তাৰপিছত লোকাডং টাৰ্মেৰিক ওৱান অফ দ্য ইম্পৰ্টেণ্ট লোকাডং টাৰ্মেৰিক যি হয় আমাৰ মেঘালয়ৰ GI টেক প্ৰডাক্ট হয় হালধি এই লোকাডং টাৰ্মেৰিকৰ বিষয়ে চাম ৰিচেণ্টলি অসমীয়া চিনেমা জুইফুলে নেশ্যনেল ফিল্ম ফেষ্টিভেলত ৰজত কমল এৱাৰ্ড পাবলৈ সক্ষম হৈছে চিলভাৰ লটাছ এৱাৰ্ড পাবলৈ সক্ষম হৈছে এই টপিকটোৰ বিষয়ে চাম তাৰপিছত ৰিচেণ্টলি এনচিয়েণ্ট ডিমাছা কইন্স ডিস্কভাৰ ইন ডিমা হাছাও চেমখৰ যিখন ভিলেজ বা চেমখৰ গাঁওখনত বহুতখিনি ডিমাছা কইন্স পাবলৈ সক্ষম হৈছে চ' এই কইন্সবিলাক পালে আমাৰ কি লাভ হ'ব বা আমি কেনেকৈ আৰু হিষ্ট্ৰীৰ বিষয়ে জানিব পাৰিম আমি কইন্সৰ আমি জানো যে কইন্সৰ ষ্টাডি কৰাক কয় নিউমেছমেটিক্স আমি এই গোটেই টপিকটোৰ বিষয়ে এই গোটেই 5টা টপিকৰ বিষয়ে আজি ডিছকাশ্যনটোত আলোচনা কৰিম যিটো প্ৰথম টপিক আছিলে কাবন মিলি টিমুংপি তেখেত পাৰ্চনেলিটিজ অফ আছাম যে আমাৰ টপিক আছে চিলেবাছত তাৰ পৰা ইম্পৰ্টেণ্ট হ'ব পাৰে যেনেকৈ আমি জানো APSCৰ প্ৰিলিমছত সোধা যায় পাৰ্চনেলিটিৰ ওপৰত যেনেকৈ এইবাৰ প্ৰিলিমছত চেমচং সিং ইংতি ডাঙৰীয়াৰ বিষয়ে সুধিছিলে হি ইজ ৰিগাৰ্ডেড এজ দ্য ফাদাৰ অফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল চ' কবন মিলি টিমুংপি ইজ ৰিমেম্বাৰ্ড এজ পায়োনিয়াৰিং লিডাৰ হু ব্ৰক ছেভাৰেল বেৰিয়াৰ্ছ বিকামিং দ্য ফাৰ্ষ্ট আছামিজ উইমেন মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আমাৰ অসমৰ পৰা তেখেত প্ৰথমগৰাকী উইমেন যোনে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হৈছিলে লোকসভাত সাংসদত এণ্ড দ্য ফাৰ্ষ্ট কাৰ্বি মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট এণ্ড ওৱান অফ দ্য আৰ্লিয়েষ্ট উইমেন পলিটিকেল লিডাৰ ফ্ৰম নৰ্থ ইষ্ট ইণ্ডিয়া আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ আমাৰ নৰ্থ ইষ্টৰ বাবে চাব গ'লে নৰ্থ ইষ্ট ইণ্ডিয়াৰ এগৰাকী পায়োনিয়াৰিং তেখেত এগৰাকী লেডি হয় আৰু তেখেতে প্ৰথমবাৰৰ কাৰণে প্ৰথমগৰাকী তেখেত অসমীয়া মহিলা যোনে তেখেতে সাংসদ MP হ'বলৈ তেখেতে সক্ষম হৈছে কাবন মিলি টিমুংপি ৱাজ বৰ্ন ইন 25 জানুৱাৰী 1912 এণ্ড বিলং টু দ্য কাৰ্বি কমিউনিটি অফ আছাম তেখেত আমাৰ কাৰ্বি জনগোষ্ঠীৰ এগৰাকী তেখেত মহিলা আছিলে she was a leader of Indian National Congress তেখেত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ লিডাৰ আছিলে এণ্ড দ্য আছাম ফাৰ্ষ্ট উইমেন মেম্বাৰ অফ দ্য পাৰ্লিয়ামেণ্ট লোকসভাৰ ৰিপ্ৰেজেণ্ট কৰা অসমৰ পৰা প্ৰথমগৰাকী তেখেত লোকসভাত অসমক ৰিপ্ৰেজেণ্ট কৰি লোকসভাত যোৱা অসমৰ পৰা প্ৰথমগৰাকী তেখেত মহিলা সাংসদ she was elected from the autonomous district constituency যেটো আমাৰ autonomous district constituency আমাৰ জানো আমি লোকসভাৰ আমাৰ ইয়াত 14টা লোকসভা কনষ্টিটুৱেন্সি সিট আছে আমাৰ অসমত তাৰে দুটা লোকসভা কনষ্টিটুৱেন্সি সিট ৰিজাৰ্ভ ফৰ ST আৰু এটা SCৰ কাৰণে এই যেটো অটোনমাস ডিস্ট্ৰিক্ট কনষ্টিটুৱেন্সি যেটো ডিমা হাছাও আৰু কাৰ্বি আংলং মিলাই এটা অটোনমাস ডিস্ট্ৰিক্ট কনষ্টিটুৱেন্সি আছে তাৰ পৰা তেখেতে ইলেক্ট হৈ মিলি গৈছিলে ইন দ্য ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন 1951 to 1952 and serve as the first member of first Lok Sabha যি প্ৰথম লোকসভা 1952 পৰা 1957 লৈকে 5 বছৰ টাৰ্মত তেখেতে অসমৰ যি অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল সেই সমষ্টিটোক তেখেতে ৰিপ্ৰেজেণ্ট কৰিছিলে আৰু তেখেত অসমৰ প্ৰথমগৰাকী মহিলা সাংসদ she was also the first Karbi person to be elected to the Lok Sabha আৰু তেখেত কাৰ্বি জনগোষ্ঠীৰ এগৰাকী প্ৰথমগৰাকী তেখেত মহিলা হয় তেখেতে প্ৰথমগৰাকী কাৰ্বি জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰি তেখেতে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট বনিবলৈ তেখেত সক্ষম হৈছে আমি যদি তেখেতৰ চাওঁ তেখেতৰ এডুকেশ্যন এচিভমেণ্টত যদি চাওঁ she was the first among Karbi to have passed metric হেতু সময়তে তেখেত কাৰ্বি কমিউনিটিৰ ভিতৰতে প্ৰথমগৰাকী তেখেত লেডি যিগৰাকীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলে তাৰ পিছত ইন্টাৰমিডিয়েট আৰ্টছ কৰিছিলে ফাৰ্ষ্ট BA MA কৰা প্ৰথমগৰাকী তেখেত মহিলা প্ৰথম মেট্ৰিক পাছ প্ৰথম BA পাছ প্ৰথম MA পাছ কৰা মহিলা কাৰ্বি কমিউনিটিৰ তেখেতে আছিলে she completed her BA in 1932 তে তেখেতে Bachelor of Arts complete কৰিলে and completed her Masters of Arts in 1935 to 1936 from Shillong Meghalaya so তেখেতে BA আৰু MA তেখেতে শিলঙৰ পৰা কমপ্লিট কৰিলে আৰু তেখেত কাৰ্বি কমিউনিটিৰ প্ৰথমগৰাকী মহিলা
যোনে প্ৰথমবাৰৰ কাৰণে মেট্ৰিক হাই ছেকেণ্ডাৰী BA MA পাছ কৰা তেখেত প্ৰথমগৰাকী মহিলা Before entering the politics, she served as a headmistress in several schools across Golaghat, Shillong, contributing significantly to the girls' education. তেখেতৰ পলিটিক্সত জইন কৰাৰ আগতে তেখেতে শিক্ষকতাৰ নিচিনা এটা ধুনীয়া পেছা তেখেতে কৰিছিলে তেখেতৰ বেলেগ বেলেগ এৰিয়াত শ্বিলঙতে হওক গোলাঘাটতে হওক তেখেতৰ কন্ট্ৰিবিউচন যথেষ্টখিনি আছে বিশেষকৈ ছোৱালীসকলক আমাৰ যি গাৰ্লছ এডুকেশ্যন প্ৰমোট কৰাৰ তেখেতৰ যথেষ্টখিনি অৰিহণা আছে She became the first women deputy speaker of Assam Legislative Assembly. তেখেতে লোকসভাত যোৱাৰ আগত তেখেতে অসম Legislative Assemblyৰ তেখেত মেম্বাৰ আছিল আৰু তেখেত প্ৰথম গৰাকী ডিপুটি স্পিকাৰ হয় প্ৰথম গৰাকী ফিমেল উইমেন ডিপুটি স্পিকাৰ হয় আসাম Legislative Assemblyৰ যিটো 1946 টু 1951 লৈকে আছিল সেইটো সময়ত গোপীনাথ বৰদলৈ চিফ মিনিষ্টাৰ আছিল অসমৰ In 1955 she represented India as a delegate to the 10th session of United Nations General Assembly যি 10th session of United Nations General Assembly হৈছিলে তাতো তেখেতে ইন্ডিয়াক ৰিপ্ৰেজেন্ট কৰি মিলি তাত প্ৰতিনিধি তেখেতে প্ৰতিনিধি আছিল তেখেত আমাৰ ইন্ডিয়াৰ পৰা প্ৰতিনিধি বনি তেখেতে গৈছিলে ৰিফ্লেক্টিং ইণ্ডিয়াছ গ্ৰোইং ইণ্টাৰনেশ্যনেল এংগেজমেণ্ট আফটাৰ ইণ্ডিপেণ্ডেন্স আমি যদি পাব্লিক এডমিনিষ্ট্ৰেশ্যনত যদি চাওঁ তেখেতৰ কন্ট্ৰিবিউচন সি লেটাৰ বিকাম দ্য ফাৰ্ষ্ট উইমেন চেয়াৰপাৰ্চন অফ আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন আমি সকলোৱে APSCৰ কাৰণে আমি APSCৰ কাৰণে আমি প্ৰস্তুতি চলাই আছো আমি জানিব লাগে যে APSC আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ প্ৰথম গৰাকী যি মহিলা চেয়াৰপাৰ্চন আছিল তেখেতৰ নাম হৈছে কবন মিলি টিমুংপি তাৰ পিছত তেখেতে she became also the first person from Northeast India to be appointed as a member of the UPSC আৰু তেখেতে নৰ্থইষ্টৰ পৰা তেখেতে নৰ্থইষ্টৰ প্ৰথম গৰাকী তেখেত মেম্বাৰ যোনে তেখেতে UPSC শেয়াৰ কৰিছে বা UPSCৰ যি বোৰ্ড UPSCৰ যিখন বোৰ্ড থাকে তাত তেখেতে মেম্বাৰ হিচাপে তেখেতে নমিনেট কৰা হৈছিল আফটাৰ ৰিটায়াৰমেন্ট she served as the first chairperson of the Kohima Public Service Commission আৰু ৰিটায়াৰমেন্টৰ পিছত তেখেতে Kohima Public Service Commissioner প্ৰথম গৰাকী তেখেত চেয়াৰম্যান হিচাপে তেখেতক নিয়োগ কৰা হৈছিল and later chaired the Nagaland Salary Commission আৰু যি later Nagaland Salary Commissioner ওপৰত এখন কমিশন বনাইছিলে সেই কমিশনখনৰ তেখেতে চেয়াৰপাৰসন আছিল আমি যদি চাও ইয়াত দিয়া আছে কমন মিলি টিমুংপি তেখেতৰ জন্ম 1912 চনত আৰু তেখেতৰ মৃত্যু 2007 চনত তেখেতৰ আমি তেখেতৰ অৰিহণা আমি অসমৰ পাব্লিক লাইফত অসমৰ এডুকেশ্যনৰ ক্ষেত্ৰত তেখেতৰ যথেষ্টখিনি অৰিহণা আছিল তেখেতে প্ৰথম মেট্ৰিক পাছ কৰিছিল এমং দা কাৰ্বিস তেখেতে প্ৰথম গৰাকী লেডি হয় যোনে BA পাছ কৰিছিল কাৰ্বি কমিউনিটিৰ প্ৰথম গৰাকী MA পাছ কৰা তেখেত লেডি হয় তেখেত প্ৰথম ফাৰ্ষ্ট ফিমেল ডিপুটি স্পিকাৰ অফ আসাম প্ৰভিন্সিয়েল এছেম্বলি 1946 বা 1952 লৈকে যে অসম Legislative Assembly সেশন আছিল তেখেতৰ ডিপুটি স্পিকাৰ আছিল আৰু প্ৰথম গৰাকী ফিমেল ডিপুটি স্পিকাৰ আছিল ফাৰ্ষ্ট উইমেন লোকসভা MP ফ্ৰম নৰ্থ ইষ্ট ইণ্ডিয়া নৰ্থ ইষ্টৰ পৰা তেখেত যোৱা ৰিপ্ৰেজেন্ট কৰা প্ৰথম গৰাকী উইমেন হয় লোকসভাত তাৰ উপৰি আমি এটো জানিবই লাগে এটো ফেক্ট ফাৰ্ষ্ট উইমেন APSC চেয়াৰম্যান অফ আসাম 1963 তেখেত প্ৰথম গৰাকী উইমেন চেয়াৰম্যান হিচাপে তেখেতক নিয়োগ কৰা হৈছিল APSCৰ ফাৰ্ষ্ট UPSC মেম্বাৰ ফ্ৰম নৰ্থ ইষ্ট ইণ্ডিয়া UPSC ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ তেখেতে মেম্বাৰ হৈছিল আৰু ফাৰ্ষ্ট চেয়াৰম্যান অফ কোহিমা পাব্লিক ছাৰ্ভিচ কমিশ্যন তেখেতো আছিল তাৰপিছত সেকেন্ড যেটো বাতৰি আছিল এটো হৈছে ফিফা ওয়াৰ্ল্ড কাপ আমি জানো ফিফা ওয়াৰ্ল্ড কাপ আমাৰ হৈ গল স্পেইনে তাত জয়লাভ কৰিবলৈ সক্ষম হল আৰু আৰ্জেন্টিনা ঘৰুৱাই মিলি স্পেইন জিকিলে ইন স্কোৰ 1-0 আৰ্জেন্টিনাৰ 0 স্পেইনৰ 1 ইন দা ফাইনেল ইন দা মেটলাইফ ষ্টেডিয়াম ইন নিউ জাৰ্সি আৰু এই ফাইনেল খেলখন কৰিছিল মেটলাইফ ষ্টেডিয়াম নিউ জাৰ্সি এণ্ড দিস ইজ স্পেইন সেকেন্ড ফিফা ওয়াৰ্ল্ড কাপ টাইটেল ইয়াৰ আগতে স্পেইনে আৰু এবাৰ আগতে জিকিছে এইবাৰ স্পেইনৰ এটো সেকেন্ড টাইটেল আৰু আৰ্জেন্টিনা তাৰ আগৰ বছৰ যি 2022 হৈছিল 22ত আৰ্জেন্টিনা জিকিছিল আৰ্জেন্টিনা ডিফেন্ডিং চেম্পিয়ন আছিল আৰু সেই ডিফেন্ডিং চেম্পিয়নক হৰুৱায়ে স্পেইনে সেকেন্ড বাৰৰ কাৰণে দ্বিতীয়বাৰৰ কাৰণে এই কিতাপটো পাবলৈ এই ফিফাৰ নিচিনা যেটো প্ৰেষ্টিজিয়াছ এখন খেলৰ এৱাৰ্ডটো পাবলৈ সক্ষম হৈছে The FIFA World Cup is the world most prestigious international men football championship organized every 4 years প্ৰত্যেক 4 বছৰ মূৰে হয় by the Federation of International Football Association FIFA ৰ ফুল ফৰ্মটো হৈছে Federation of International Football Association ASO FIFA কন্ডাক্ট কৰে the global governing body of the football যেনেকৈ ক্ৰিকেটৰ ICC থাকে International Cricket Council ঠিক তেনে ধৰণে ফুটবল খেলৰ FIFA থাকে the FIFA World Cup 2026 has become a historic edition of the world
Premier Football Tournament featuring the first ever 48 team format and 3 host nation. প্ৰথমবাৰৰ কাৰণে 48খন দেশে পাৰ্টিসিপেট কৰিছিল এবাৰ ফিফা ওয়াৰ্ল্ড কাপত আৰু প্ৰথমবাৰৰ কাৰণে 3খন দেশত হোষ্ট হৈছিল প্ৰথমবাৰৰ কাৰণে 3খন দেশে জয়েন্টলি কন্ডাক্ট কৰিছিল মেক্সিকো USA আৰু কানাডা The 2026 FIFA World Cup is jointly hosted by Canada, Mexico and United States, making it the first World Cup to be co-hosted by 3 countries. প্ৰথমখন FIFA World Cup যিখন 3খন দেশে মিলি অনুষ্ঠিত কৰিছিল The 3 official mascot is highlighting one of the host nation were unveiled in the September 2025 আৰু যেহেতু 3খন দেশত অনুষ্ঠিত কৰা হৈছিল এখানে 3টা mascotও ৰিলিজ কৰা হৈছিল 3খন দেশক ৰিপ্ৰেজেন্ট কৰি যেনেকে মোসে কানাডাৰ তাৰপিছত জাগুৰ মেক্সিকোৰ তাৰপিছত ইগল ইউনাইটেড ষ্টেটছৰ আমাৰ mascot আছিল The tournament is being played across 16 host cities তাৰে 16খন সিটি আইডেন্টিফাই কৰিছিল এই 3খন আমাৰ যি 3খন ষ্টেটছ বা 3খন কান্ট্ৰিৰ 16খন সিটি হৈছিল তাৰে সবতকৈ বেছি হৈছিল USA 11খন সিটি আছিল ইয়াৰ আগতেও USA এবাৰ কন্ডাক্ট কৰিছিল FIFA World Cup USA ever host korisile United Nations has previously hosted FIFA World Cup in 1994 Mexico has become the first country to host or co-host FIFA World Cup matches 3 times aru Mexico ekhon prothom country hoise prithibir bitor june FIFA 3 barar karone host ba co-host korise 1970 t korise agote 1986 t korise aru ebar recently 2026 t co-join korise co-hosted korise Canada is hosting the FIFA World Cup for the first time or Canada প্ৰথমবাৰৰ কাৰণে FIFA World Cup host কৰিছে For the first time the tournament has expanded from 32 to 48 teams প্ৰথমবাৰৰ কাৰণে 40 আগতে 32 টা আছিল যোৱা বছৰ মানে যোৱা 4 বছৰ 2022 ত যেতিয়া হৈছিল 32 টা আছিল এবাৰ 48 টা লৈকে হল আমি যদি চাও নতুনকে 4খন কান্ট্ৰিয়ে ইয়াত জয়েন কৰিছে কেপ ভাৰ্ডে কুৰাকাও জৰ্ডান এণ্ড উজবেকিস্তান are making their World Cup debut in these editions প্ৰথমবাৰৰ কাৰণে এই 4খন কান্ট্ৰি ওয়ার্ল্ড কাপত পাৰ্টিসিপেট কৰিছে আমি যদি চাও ফিফা ওয়ার্ল্ড কাপ এবাৰ 2026 ৰ গোল্ডেন বুটস পাবলৈ সক্ষম হৈছে এমবাপে ফ্ৰান্সৰ হয় ফিফা ওয়ার্ল্ড কাপ 2026 গোল্ডেন গ্লোভ উইনাৰ আছে উনাই সিমন স্পেইনৰ ফিফা ওয়ার্ল্ড কাপ 2026 গোল্ডেন বল উইনাৰ তেখেত হৈছে ৰড্ৰি স্পেইন FIFA World Cup 2026 young player of the tournament paise Pau Cubarsí Spainor hoy Most FIFA World Cup title win Brazil sobot ka jileka high jikise 5 bar jikile Germany second Italy third aru fourth ase Argentina sobot ke besi football ei ji FIFA World Cup title sobot ke besi achieve kora ba sobot ke besi jika country khone hoise Brazil 5 বাৰ জিকিছে জাৰ্মানীয়ে 4 বাৰ জিকিছে ইটালীয়ে 4 বাৰ জিকিছে আৰ্জেন্টিনাই 3 বাৰ জিকিছে আৰু এবাৰ স্পেইনৰ এবাৰ হতি দুবাৰ হ'ব তাৰ পিছত যেটো নেক্সট টপিকটো হৈছে এটো হৈছে লোকাডং টাৰ্মেৰিক The government of Meghalaya has launched Mission Golden Spice 175.45 crore initiative to promote GI Tech Lokadong turmeric through expanded cultivation, value addition and processing and export. Eto ta news asile recently government of Meghalaya eta mission launch korisil mission tur name hoise Mission Golden Spice tar main uddeshyo to hoisile ji amar turmeric ji Meghalaya ji world famous turmeric GI Tech turmeric Lokadong turmeric ok aru cultivation to expand koribo lage tat aru value addition koribo lage aru tak beshi bhalke processing kori jate ami international market national market jate ami export koribo paru aru tar folot jate amar farmers যিখিনি ট্ৰেডিশনাল ফাৰ্মাৰ্স সকলৰ যাতে আমি ৰুৱেল ইনকাম আমি যদি লিভলিহুড যদি বঢ়াব পাৰো বা ইনকাম অপৰচুনিটি যদি আমি বঢ়াব পাৰো তাৰ ক্ষেত্ৰত গৱৰ্ণমেণ্টে গুৰুত্ব প্ৰদান কৰিব Lokadong turmeric is a premium variety of turmeric grown mainly in the West Jointia Hills and East Jointia Hills of Meghalaya এই যি Lokadong যি টাৰ্মেৰিক হয় GI Tech টাৰ্মেৰিক হয় এই টাৰ্মেৰিকটো গোটেই পৃথিৱী বিখ্যাত হালধি হয় আৰু এইটো মেইনলি কোড গ্ৰো হয় West Jointia Hills hoy aru East Jointia Hills ami janu je Meghalaya tinikhon hills he ase Jointia Hills Khasi Hill aru Garo Hills aru Jointia Hills basically Lokadong turmeric or utpadon kora hoy the Lokadong variety is indigenous to the Meghalaya region of northeastern region aru ei Lokadong variety to
মেঘালয় ইণ্ডিজেনিয়াছ টাৰ্মেৰিক ভেৰাইটি হয় renowned for its exceptional high curcumin content. It is increasingly gaining recognition in global health, food and nutritional market. Curcumin content actually pronunciation মোৰ ভুল হৈছে curcumin content. Curcumin মানে যিমান বেছি curcumin content থাকিব সেই তিমান বেছি হালধিৰ কোৱালিটিটো ভাল হয় ফৰ এক্সাম্পল জেনেৰেলি আমাৰ যিখিনি মাৰ্কেটত কাৰ্কুমিন বা হালধিখিনি আমি পাওঁ সেইখিনি জেনেৰেলি 3 to 4% কাৰ্কুমিন কণ্টেণ্ট থাকে কিন্তু মেঘালয়ৰ যি লোকাডং টাৰ্মেৰিক তাত কাৰ্কুমিনৰ মানে কণ্টেণ্টটো বহুত বেছি হয় সেইকাৰণে সেইটো বহুত বেছি ফেমাছ হয় এৰাউণ্ড 7 to 8% কাৰ্কুমিন মানে কণ্টেণ্ট তাত থাকে আৰু তাৰ কাৰণে এইটো বহুত বেছি হালধীয়া হয় এটা পিগমেণ্ট হয় এটা এণ্টিঅক্সিডেণ্ট হয় য'ত এইটো হালধিৰ লগত মানে ষ্টিমত থাকে সেইকাৰণে এই মেঘালয় যিটো এইটো লোকাডং টাৰ্মেৰিক বহুত বেছি ইউনিক It has a curcumin content of 7 to 10% compared to 2.2 to 3% in ordinary turmeric. যিখিনি জেনেৰেলি মাৰ্কেটত টাৰ্মেৰিক থাকে তাৰ কাৰ্কুমিন কণ্টেণ্ট 2 to 3% থাকে লেকিন এই যিটো আমাৰ যিটো লোকাডং টাৰ্মেৰিক তাত কাৰ্কুমিন কণ্টেণ্ট 7 to 10% থাকে সেইকাৰণে এইটো বহুত বেছি ফেমাছ হয় Curcumin is a natural compound responsible for turmeric anti-inflammatory, antioxidant and medicinal properties. আৰু এই কাৰ্কুমিন কণ্টেণ্টটো বেছি থকাৰ কাৰণে এই যি মেঘালয়ৰ যি লোকাডং টাৰ্মেৰিক তাৰ কিছুমান মেডিচিনেল মানে ইউজফুলনেছো আমাৰ আছে বা এইটো বহুত বেছি উপকাৰিতা সেই টাৰ্মেৰিকৰ আছে সো আমি ইয়াত মনত ৰাখিব লাগে যেন কাৰ্কুমিন লোকাডং টাৰ্মেৰিক যি জিআই টেগ প্ৰডাক্ট হয় কোনখন ষ্টেটৰ হয় ইট বিলংছ টু মেঘালয়া সো আমি যদি চাওঁ ইয়াত কিছুমান ফেক্টছ দিয়া আছে প্ৰিলিমছৰ কাৰণে হ'ব পাৰে ইউজফুল হ'ব পাৰে যেনেকৈ এটা ফ্লাৱাৰিং প্লান্ট হয় অফ জিঞ্জাৰ ফেমিলিৰ হয় টাৰ্মেৰিক আমি যদি ইয়াত যদি আৰু চাওঁ আমাৰ ডাইভাৰ্ছ ট্ৰপিকেল কণ্ডিশ্যন আণ্ডাৰ টেম্পাৰেচাৰ 200 ডিগ্ৰী টু 350 চেলচিয়াছৰ ভিতৰত হ'লে ভাল চেণ্ডি ক্লে লুম চইলছতো হৈ যায় আমি যদি চাওঁ ইণ্ডিয়া প্ৰডিউচেছ অভাৰ 70% অফ দ্য ৱৰ্ল্ড টাৰ্মেৰিক পৃথিৱীৰ 70% টাৰ্মেৰিক আমাৰ ইণ্ডিয়াই প্ৰডিউচ কৰে ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰো হয় কনজিউমাৰো হয় এণ্ড এক্সপৰ্টাৰ অফ টাৰ্মেৰিক ইন দ্য ৱৰ্ল্ড ইণ্ডিয়া মানে টাৰ্মেৰিক যি ছেক্টৰত বা টাৰ্মেৰিক যি প্ৰডাক্টটোৰ লগত ইণ্ডিয়া ইজ এ ডমিনেণ্ট প্লেয়াৰ আমি যদি চাওঁ 30 ভেৰাইটিজ অফ টাৰ্মেৰিকছ আৰ গ্ৰোন ইন ইণ্ডিয়া ইন অভাৰ 20 ষ্টেটছ 20খন ৰাজ্যৰ ওপৰ 20খনমান ৰাজ্যত আমাৰ ভাৰতৰ 30টাৰো ওপৰ অধিক মানে আমাৰ টাৰ্মেৰিক ভেৰাইটিজ আমাৰ গ্ৰ' হয় চবতকৈ বেছি গ্ৰ' হয় টাৰ্মেৰিক চবতকৈ হায়েষ্ট মহাৰাষ্ট্ৰ তাৰপিছত তেলেংগানা কৰ্ণাটকা এণ্ড তামিলনাডু কিন্তু আমি যদি চাওঁ চবতকৈ ভাল কোৱালিটি যদি আমাৰ যদি কোৱালিটিটো চাওঁ লোকাডং যি আমাৰ টাৰ্মেৰিক সেই টাৰ্মেৰিকৰ কোৱালিটিটো বহুত বেছি কাৰণ সেইকাৰণে জিআই টেগ পাইছে কাৰণ কাৰ্কুমিন যিটো তাত কণ্টেণ্টটো বহুত বেছি পৰিমাণে পোৱা যায় আমি যদি চাওঁ দ্য ইউনিয়ন মিনিষ্টাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী ইনাগুৰেটেড নেশ্যনেল টাৰ্মেৰিক বোৰ্ড যেনেকৈ মাখানা বোৰ্ড আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে মাখানা বোৰ্ড ষ্টেব্লিছ কৰিছে বিহাৰত ঠিক তেনেধৰণে নেশ্যনেল টাৰ্মেৰিক বোৰ্ড ষ্টেব্লিছ কৰা হৈছে ক'ত নিজামাবাদ আৰু নিজামাবাদ ক'ত আছে তেলেংগানা এইবিলাক ফেক্চুৱেল ইনফৰমেশ্যন আমাৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে নেশ্যনেল টাৰ্মেৰিক বোৰ্ড ফ'কাছ অন দ্য অভাৰ আৰু নেশ্যনেল টাৰ্মেৰিক বোৰ্ড কিয় বনোৱা হৈছে ইট ফ'কাছেছ অন দ্য অভাৰঅল ডেভেলপমেণ্ট এণ্ড গ্ৰ'থ অফ টাৰ্মেৰিক ছেক্টৰ ইন দ্য কাণ্ট্ৰি আৰু এই নেশ্যনেল টাৰ্মেৰিক বোৰ্ড য'ৰ হেডকোৱাৰ্টাৰ নিজামাবাদ তেলেংগানাত আছে এই বোৰ্ডখনে চোৱা চিতা কৰিব যাতে আমি কেনেকৈ ইয়াৰ টাৰ্মেৰিকৰ কণ্টেণ্ট বা টাৰ্মেৰিকৰ কোৱালিটি কেনেকৈ আমি ইনক্ৰিজ কৰিব পাৰোঁ বা কেনেকৈ আমি তাত ভেলু এডিশ্যন কৰি কেনেকৈ আমি এই ছেক্টৰটোক আমি ডেভেলপ কৰিব পাৰোঁ আৰু ৱৰ্ল্ড মাৰ্কেটত যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ এই মিছনটোৰ বিষয়ে দিয়া আছে দিছ মিছন গল্ডেন স্পাইচ হেজ বিন জইনলি লঞ্চ বাই মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট যি ডনাৰ মিনিষ্ট্ৰী আছে গভৰ্ণমেণ্ট অফ মেঘালয় জইনলি লঞ্চ কৰিছে এটা 5-year মিছন হয় যেনেকৈ আমাৰ অসমৰ মুগা ছেক্টৰটোক পুছ কৰিবৰ কাৰণে মিছন স্নেহজৰি লঞ্চ কৰা হৈছে ঠিক তেনেধৰণে তাৰ যি মেঘালয় যি ৱৰ্ল্ড ফেমাছ লোকাডং যি টাৰ্মেৰিক আছে বা হালধি আছে সেইটোক প্ৰমোট কৰিবৰ কাৰণে ডনাৰ মিনিষ্ট্ৰী আৰু মেঘালয় চৰকাৰে এইটো জইনলি এই ইনিচিয়েটিভটো লঞ্চ কৰিছে 5 বছৰৰ কাৰণে আৰু ইয়াত 2 ফেজত ডেভেলপ কৰা হ'ব প্ৰথমতে ভেলু চেইন ষ্ট্ৰেংথেন কৰা হ'ব তাৰপিছত এক্সপানশ্যন এণ্ড স্কেল আপ কৰা হ'ব The mission will establish the Northeast largest integrated organic farming processing and curcumin extraction facility ইয়াৰ জৰিয়তে curcumin extraction facility organic farming processing center এইবিলাকো এই মিছনটোৰ আণ্ডাৰত
বনোৱা হ'ব। তাৰপিছত নেক্সট যিটো এটা সৰু বাতৰি সেইটো অকণমান ইম্পৰ্টেণ্ট হ'ব, জুইফুল দ্য আছামিজ ফিচাৰ ফিল্ম জুইফুল। ফিচাৰ ফিল্ম মানে লং ফিল্ম আৰু যিখন জেনেৰেলি 1 ঘণ্টাৰ ওপৰত হয়। ডাইৰেক্টেড বাই যদুমণি দত্ত হেজ ওন দ্য ৰজত কমল ফৰ দ্য বেষ্ট আছামিজ ফিচাৰ ফিল্ম এট দ্য 72 নেশ্যনেল ফিল্ম এৱাৰ্ড। যি 72 নেশ্যনেল ফিল্ম এৱাৰ্ডত আমাৰ যি অসমৰ পৰা এটা ভাল খবৰ, অসমৰ যি জুইফুল এই ছবিখনে ৰজত কমল এৱাৰ্ড পাবলৈ সক্ষম হৈছে, চিলভাৰ লটাছ এৱাৰ্ড পাবলৈ সক্ষম হৈছে। চিলভাৰ লটাছ থাকে, তাৰপিছত আকৌ আমাৰ প্ৰথম যিখন মুভি অসমৰ যিখনে চিলভাৰ লটাছ বা ৰজত কমল এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে সেইখন হৈছে পিয়লি ফুকন। 1955ত সেই বঁটা পাবলৈ সক্ষম হৈছিলে। আৰু সেই ৰজত কমল সেই এৱাৰ্ড উইনিং যিখন চিনেমা আছিলে, যি পিয়লি ফুকনৰ লাইফৰ ওপৰত আছিলে, আৰু সেই চিনেমাখন ডাইৰেক্ট কৰিছিলে আমাৰ সন্মানীয় নটসূৰ্য ফণী শৰ্মাদেৱে। ঠিক তেনেধৰণে স্বৰ্ণ কমল বঁটা পোৱা আমাৰ প্ৰথমখন আমাৰ অসমীয়া বোলছবি আছিলে হালধীয়া চৰাই বাওধান খাই, জানু বৰুৱা ছাৰে ডাইৰেক্ট কৰিছিলে। আৰু সেই হালধীয়া চৰাই বাওধান খাই যিখন মুভি আছিলে, ইট ইজ বেছড অন এ নভেল ৰিটেন বাই আমাৰ স্বৰ্গীয় হোমেন বৰগোহাঁই ছাৰে যিখন আমাৰ নভেল লিখিছিলে, বহুত এখন ফেমাছ নভেল হালধীয়া চৰাই বাওধান খাই, সেই নভেলখনৰ ওপৰত বেছ কৰি সেই চিনেমাখন বনোৱা হৈছিলে। ঠিক তেনেধৰণে ৰজত কমল এবাৰ জুইফুলে পাইছে, য'ৰ ফিল্মখনৰ ডাইৰেক্টৰ আছিলে যদুমণি দত্ত। এখন উইমেন চেণ্ট্ৰিক ফিল্ম হয়, এইখিনি অকণমান বাতৰিখিনি দিয়া আছে, কিন্তু বৰ বেছি এক্সামৰ কাৰণে ইউজফুল নহ'ব, এক্সামৰ কাৰণে বেছিকৈ ইউজফুল হ'ব কোনে পাইছে, কোনে ডাইৰেক্ট কৰিছে, এইখিনি কথা বেছি এক্সামৰ কাৰণে আমাৰ গুৰুত্বপূৰ্ণ। আমি যদি চাওঁ জুইফুলত দুগৰাকী নাৰীৰ বিষয়ে দেখুওৱা হৈছে। লখিমী তেখেত এখন গাঁও যিখন অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলত আছে। আমাৰ অসমৰ পৰা লখিমী তেখেত এগৰাকী প্ৰেগনেণ্ট আছামিজ উইডো এণ্ড ৰেংমা এ নাগা উইমেন হু ছাফাৰ্ছ ৰিপিটেড মিছকেৰেজেছ। এই এটা উইমেন চেণ্ট্ৰিক বা উইমেন পেইন বা এইবিলাকৰ ওপৰত লৈ বা উইমেনসকলৰ যি ইম'শ্যনছ তাৰ ওপৰত লৈ মেইন এই চিনেমাখন মানে বনোৱা হৈছে। আমি যদি চাওঁ আৰু বেলেগ যদি আমি এৱাৰ্ডবিলাক চাওঁ, আমাৰ বেষ্ট ফিল্ম আৰ্টিকেল 370 পাইছে, বেষ্ট এক্টৰ জইনলি মামতি এণ্ড কাৰ্তিক আৰিয়ানে পাইছে, আৰু বেষ্ট এক্ট্ৰেছ ইয়ামি গৌতমে পাইছে ফৰ আৰ্টিকেল 370 মুভি। তাৰপিছত যিটো আজি লাষ্ট টপিকটো আছে সেইটো হৈছে এনচিয়েণ্ট ডিমাচা কইন্স ডিস্কভাৰ ইন ডিমা হাছাও। এ ৰেয়াৰ কালেকশ্যন অফ 197 এনচিয়েণ্ট ডিমাচা কইন্স। আমি জানো যেন যি কছাৰীসকল আছিলে, কছাৰীসকল এটা লাৰ্জাৰ ফেমিলি হয়, তাৰ কছাৰীসকলৰ বহুতখিনি ব্ৰাঞ্চেছ আছে, ডিমাচা কছাৰী, কোচ সকলো বহুতখিনি স্কলাৰ্ছে কোচকো কছাৰীৰে এটা ভাগ বুলি কৈছিলে বা কছাৰীসকলৰ ব্ৰাঞ্চ বুলি কোৱা হৈছিলে। তিৱা কছাৰী, সোণোৱাল কছাৰী, তাৰপিছত বড়ো কছাৰী। কিন্তু এই যিটো আমাৰ এই কপিলী ভেলী বা ডিমা হাছাও বা আগৰ নৰ্থ কাছাৰ হিল, আৰু এইফালে একেবাৰে শিৱসাগৰ দিখৌ ৰিভাৰৰ পৰা লৈ মেলি যিখিনি এৰিয়াত ৰুল কৰিছিলে, গোলাঘাটৰ এইফালে ধনশিৰি ৰিভাৰৰ আৰু এইফালে ডিমাপুৰৰ এই এৰিয়াখিনিত যিখিনিয়ে ব্ৰহ্মপুত্ৰ চাউদাৰ্ণ ফালে যিখিনি ৰুল কৰিছিলে, সেই কিংডমখনক কছাৰী ডিমাচা কিংডম বুলি কোৱা হয়। ডিমাচা মানুহসকলে ৰুল কৰিছিলে, বহুত এখন পাৱাৰফুল কিংডম আছিলে। 197 এনচিয়েণ্ট ডিমাচা কইন্স হেজ বিন ডিস্কভাৰ্ড এট চেমখৰ ভিলেজ। আৰু এই চেমখৰ ভিলেজখন ক'ত আছে এইটো আমি মনত ৰাখিব লাগিব, এইখন আছে ডিমা হাছাও। আৰু ডিমা হাছাও চেমখৰ এই যিখন গাঁৱত ৰিচেণ্টলি 200টা অলমষ্ট 197টা এনচিয়েণ্ট ডিমাচা কইন্স তাত পোৱা হৈছে। প্ৰিলিমিনাৰী এক্সামিনেশ্যন ছাজেষ্ট ডেট সেভাৰেল কইন্স বিলং টু দ্য ৰেইন অফ ইন্দ্ৰ প্ৰতাপ নাৰায়ণ। ইয়াৰ ওপৰত আৰু ষ্টাডি হৈ আছে, ইয়াৰ ওপৰত আৰু ভালকৈ বিতংভাৱে ষ্টাডি হিষ্টৰিয়ানসকলে কৰি আছে। কিন্তু যিটো এটা প্ৰিলিমিনাৰী যিটো ষ্টাডি কৰি গম পাইছে যেন এই যিবিলাক কইন্স আছিলে, এই কইন্সবিলাক কাৰ হয়? কিং প্ৰতাপ নাৰায়ণ, কিং ইন্দ্ৰ প্ৰতাপ নাৰায়ণে তাৰে বহুতকেইটা কইন্স তেখেতে ইছ্যু কৰিছিলে, যি তেখেত ৰুল কৰিছিলে 1600 পৰা 1610। আমি চাইছিলোঁ আমাৰ কছাৰীসকলৰ বহুত পাৱাৰফুল ৰুলাৰো আছিলে। কছাৰী ডাইনেষ্টিসকল সেই 12th century আহোম অহাৰ আগৰ পৰাই অসমত আছিলে। তাৰ আহোম অহাৰ আগৰ পৰাই তেখেতসকলৰ ষ্টেট তেখেতসকলৰ আছিলে, তেখেতসকলৰ ডাইনেষ্টি আছিলে। 3খনকৈ কেপিটেল আছিলে, আমি পঢ়িছিলোঁ হিষ্ট্ৰী ক্লাছত। ডিমাপুৰত প্ৰথম কেপিটেল, তাৰপিছত মাইবঙত আহিলে, তাৰপিছত লাষ্ট খাছপুৰত গ'ল। আৰু 3খন যি কেপিটেল আছিলে, আৰু তাৰ আমি চাইছিলোঁ যেন কছাৰী বহুতসকল পাৱাৰফুল ৰুলাৰো আহিছিলে, যেনেকৈ আমাৰ যাচা নাৰায়ণ বা প্ৰতাপ নাৰায়ণ বুলিও তেখেতক কওঁ, বা শত্ৰুদমন বুলিও কওঁ। তেখেতে আহোমকো পৰাস্ত কৰিছিলে সময়ত। আৰু
এই যি কছাৰী ডাইনেষ্টি, এই কছাৰী ডাইনেষ্টি আল্টিমেটলি একেবাৰে শেষ হয়গৈ 1832 যেতিয়া ব্ৰিটিছে আহি মেলি কছাৰী ৰিজনখনক মানে একুৱেৰ কৰি লৈছিলে আণ্ডাৰ ডক্ট্ৰিন অফ লেপছ। এইখিনি আমি হিষ্ট্ৰীত আলোচনা কৰিছিলোঁ। তাৰপিছত more about the news, আমি যদি নিউজটোৰ বিষয়ে আৰু অকণ যদি চাওঁ, the discovery is considered as one of the most significant archaeological finds in recent years. It is provide valuable evidence about history, economy, trade and religious tradition of ডিমাছা কিংডম। আৰু আমি এই যিখিনি ডিস্কভাৰীখিনি যিহেতু আমাৰ হ'ল, তাৰ পৰা আমি কি গম পাম, সেই ৰাজ্যখনৰ আৰু বেছি হিষ্ট্ৰীৰ বিষয়ে গম পাম, সেই ৰাজ্যখনৰ ডিমাছাসকলৰ আমি ইকনমিৰ প্ৰেক্টিছৰ বিষয়ে গম পাম, ট্ৰেড প্ৰেক্টিছৰ বিষয়ে গম পাম, ৰিলিজিয়াছ ট্ৰেডিশ্যনৰ বিষয়ে গম পাম। যেনেকৈ আমি ষ্টোন জাৰ্ছ আমি ডিমা হাউচত পাইছিলোঁ বহুতখিনি ষ্টোন জাৰ্ছ, তাৰ পৰা আমি গম পাইছিলোঁ যে সেই তেনেকুৱা চিমিলাৰ ষ্টোন জাৰ্ছ আমি ইণ্ডোনেছিয়া আৰু লাওছতো আছে। তাৰ পৰা আমি এটা বেছ বনাব পাৰিছোঁ যেন আগতে এনচিয়েণ্ট মানুহসকলৰ এটা কালচাৰেল কানেকশ্যন আছিলে, এটা পিপুল টু পিপুল টাই আছিলে, বা বহুতখিনি চিমিলাৰিটিজ এই চাউথ ইষ্ট এছিয়ান নেশ্যন মানুহসকলৰ লগত আছিলে। সেইকাৰণে যি এক্ট ইষ্ট পলিচিখন অনা হৈছে 2014, সেই এক্ট ইষ্ট পলিচিখনক নৰ্থ ইষ্টক মানে মেইন ফকেল পইণ্টত ৰাখি মেলি সেই পলিচিখন আমি চাউথ ইষ্ট এছিয়ান নেশ্যনৰ লগত আমি সম্পৰ্ক গঢ়ি তুলিবৰ কাৰণে আমি বিচাৰিছোঁ। আমি যদি চাওঁ, চেমখৰ ঘৰৰ পৰা পাইছে, এটা আৰ্ধেন পটত পাইছে চেমখৰ গাঁৱত, ওৱান অফ দ্য অল্ডেষ্ট ডিমাছা ছেটেলমেণ্ট ইন ডিমা হাছাও। আৰু দ্য কইনছ ৱৰ ভলিণ্টাৰীলি হেণ্ডেড অভাৰ টু দ্য আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্ট অফ ডিমা হাছাও ফৰ চাইণ্টিফিক ষ্টাডি এণ্ড প্ৰিজাৰ্ভেশ্যন। Preliminary examination indicate that several coins bear the name of King Indra Pratap Narayanor বহুতকেইটা coins তেখেতে ইস্যু কৰিছিলে, who ruled the Dimasa kingdom in the early 17th century. The collection will undergo laboratory analysis to determine age, composition, minting technique and historical significance. আৰু বহুতখিনি কথা হিষ্টৰিয়ানছে তাৰ পৰা ষ্টাডি কৰিব পাৰিব লাহে লাহে। এটা প্ৰিলিমিনাৰী যিটো ইনকুৱাৰী কৰিছে তাত এইটো কথা গম পোৱা গৈছে, কিন্তু আৰু অলপমান বেছি তাত ইনভেষ্টিগেশ্যন বা আৰু অলপমান বেছি তাত ষ্টাডি কৰিলে আমি গম পোৱা যাব কেতিয়া কিমান একজেক্ট ডেট কেতিয়া ইছ্যু কৰা হৈছিলে, কম্পজিশ্যন কি আছিলে, মিণ্টিং টেকনলজি কেনেকুৱা ইউজ কৰিছিলে, এইবিলাক লাহে ধীৰে আমি গম পাওঁ। হোৱাট মেক্স দ্য ডিস্কভাৰী ইম্পৰ্টেণ্ট? সেভাৰেল কইনছ কেৰি দ্য ইনস্ক্ৰিপশ্যন হৰগৌৰী চিম্বলাইজিং লৰ্ড শিৱ এণ্ড গডেছ পাৰ্বতী ৰিফ্লেক্টিং দ্য ৰিলিজিয়াছ বিলিফ অফ দ্য ডিমাছা ৰুলাৰ্ছ। আৰু বহুতখিনি কইনছৰ আমি যেতিয়া হিষ্ট্ৰীত পঢ়িছিলোঁ, নিউমেছমেটিক হিষ্ট্ৰী অসমৰ, আমি আহোমসকলৰ নিউমেছমেটিক হিষ্ট্ৰী পঢ়োঁ, আমি কছাৰীসকলৰ নিউমেছমেটিক হিষ্ট্ৰী পঢ়িছিলোঁ। ইনফেক্ট মোৱামৰীয়াসকলৰো আমাৰ দুজন ৰুলাৰ ভৰত সিংহ আৰু সৰ্বানন্দ সিংহই কইনছ ইছ্যু কৰিছিলে, য'ত আমি লৰ্ড কৃষ্ণৰ তেখেতসকলে লৰ্ড কৃষ্ণৰ ইমেজ ইউজ কৰিছিলে বা হেৰি ইনস্ক্ৰিপশ্যন ইছ্যু কৰিছিল। ঠিক তেনেধৰণে এই ডিমাছাসকলৰ হৰগৌৰী, হৰ আৰু গৌৰী মানে শিৱ আৰু পাৰ্বতী। চ' তেখেতসকলৰ আমি অলপমান যি ৰিলিজিয়াছ বিলিফৰ বিষয়ে আমি গম পাব পাৰিম। আৰু যি ইনস্ক্ৰিপশ্যনত লিখিছিলে সেই এইটো জেনেৰেলি সংস্কৃত লেংগুৱেজত লিখিছিলে আৰু নাগাৰী স্ক্ৰিপ্ট ইউজ কৰিছিলে। ইয়াত আমি স্ক্ৰিপ্ট লেংগুৱেজ এইবিলাকৰ আমি ডিফাৰেঞ্চ ক্লাছত চাইছিলোঁ। স্ক্ৰিপ্ট মানে হৈছে পিক্টোগ্ৰাফিক ৰিপ্ৰেজেণ্টেশ্যন, লেংগুৱেজ মিনছ অফ কমিউনিকেশ্যন। ফৰ এক্সাম্পল দেৱনাগৰী স্ক্ৰিপ্ট, এই দেৱনাগৰী এখন স্ক্ৰিপ্ট হয়, এইটো এটা স্ক্ৰিপ্ট হয়, এইটোক দেৱনাগৰী স্ক্ৰিপ্ট বুলি কয়। এই স্ক্ৰিপ্টটো ইউজ কৰি আমি বেলেগ বেলেগ ভাষা লিখিব পাৰোঁ। এই স্ক্ৰিপ্টটো ইউজ কৰি আমি হিন্দীও লিখিব পাৰোঁ, এই স্ক্ৰিপ্টটো ইউজ কৰি মেলি আমি নেপালীও লিখিব পাৰোঁ, আৰু এই স্ক্ৰিপ্টটো ইউজ কৰি মেলি বড়ো ভাষাও লিখা হয়। চ' আমি বেলেগ বেলেগ বিভিন্ন ধৰণৰ ভাষা লিখিব পাৰোঁ। most coins are made, for example আৰু এটা যদি ইয়াত কওঁ মই যেনেকৈ ABC এইখিনি ৰোমান স্ক্ৰিপ্ট, এইখিনি ইউজ কৰি আমি বেলেগ বেলেগ ভাষাও লিখিব পাৰোঁ। most coins are made up of silver or mixed metals of weight 2 to 3 grams. কইনছবিলাক চিলভাৰ ইউজ কৰা হৈছিলে, মেটেল যিটো আছিলে চিলভাৰ ইউজ কৰা হৈছিলে, 2 to 3 গ্ৰামছৰ আছিলে, 2-3 গ্ৰামছৰ আছিলে, ছাজেষ্টিং দেয়াৰ ইউজ ইন লোকেল ট্ৰেড এণ্ড ইকনমিক ট্ৰানজেকশ্যন। আৰু অলপমান প্ৰিলিমিনেৰী ইনভেষ্টিগেশ্যনৰ বা প্ৰিলিমিনেৰীত কৈছে যে এইখিনি আমি মেবি চাগে এইখিনি যিহেতু সৰু সৰু কইনছ, এইখিনি লোকেল ইকনমি বা লোকেল ট্ৰেড কৰিব বা ট্ৰানজেকশ্যন কৰিবৰ কাৰণেই এইখিনি ব্যৱহাৰ কৰা হৈছিলে। চ' ইয়াৰ বিষয়ে আমি আৰু অলপ গম পাম যেতিয়া আৰু ষ্টাডি হ'ব, ইয়াৰ ওপৰত আৰু ফাইণ্ডিংছ আহিব, তেতিয়া আমি আৰু ভালকৈ গম পাম। চ' আজি যি আমাৰ কাৰেণ্ট এফেয়াৰ্ছ ডিছকাশ্যন আছিলে তাত এই 5টা টপিকে আছিলে। এই 5টা টপিক আমি মনত ৰাখিবলৈ চেষ্টা কৰিব লাগে, যিখিনি পইণ্টছ ইয়াত কোৱা হৈছে বা বেচিকেলি যিখিনি আজিৰ কাৰেণ্ট এফেয়াৰ্ছত যিখিনি বাতৰি আছিলে সেইখিনি মষ্টলি প্ৰিলিমছৰ কাৰণে বা বেলেগ বেলেগ আহিবলগীয়া ডিপাৰ্টমেণ্টেল এক্সাম, APSCৰ আণ্ডাৰত কণ্ডাক্ট হ'বলগীয়া ডিপাৰ্টমেণ্টেল এক্সামবিলাকৰ কাৰণে ইউজফুল হ'ব। থেংক ইউ।